Well, the Chief Minister's office has intervened and cancelled the advisory of Silchar Medical College and Hospital regarding the movement of female doctors at night. Among others, the Junior Doctors Association has demanded an unconditional apology from the authorities and said they should start fulfilling their demands within the next 48 hours. Junior doctors have lamented that there are many areas in the SMCH premises which are unsafe for the female doctors, especially the hospital's various departments and the hostel. A junior doctor wearing a black badge protesting against the outrageous advisory said that the choice of words used by the hospital authorities were very poor and that they should concentrate more on improving the security of the premises rather than guiding what to wear and not to come out at night. কোনো ডক্টৰ হ'ব নালাগে কোনো চিকিৎসক হ'ব নালাগে এজন নৰ্মেল মানুহ ক'ব পাৰিব যিমান ইনজুৰি মাৰ্কস আহিছে দেখা গৈছে হেতু এজন নৰ্মেল মানুহ ক'ব পাৰিব যে এটো এটা ইনসিডেন্ট অফ মাৰ্ডাৰ হয় ইনসিডেন্ট অফ ৰেপ এণ্ড মাৰ্ডাৰ তো হেতু কথা যে তেখেতসকলে তথ্যটো চেঞ্জ কৰিছে চেঞ্জ কৰি কিনে এটো মানে এভিডেন্সখিনি হাইড কৰিছে এই কথাটো আমি প্ৰটেষ্ট কৰিছো যে এটো ইহঁতে কেনেকৈ কৰিব পাৰে তাৰ পিছত এটা এভিডেন্স ৰিমুভালৰ কথা এটা আহিছে যে যেটো মানে এনেকা ইনসিডেন্ট এটা হলে তাতে মানে প্ৰপাৰ স্যাম্পলিং লোৱা হয় প্ৰপাৰ এভিডেন্স কালেকশন হয় কিন্তু এটো ক্ষেত্ৰত এটো এনেকা লাগা নাই যে প্ৰপাৰ এভিডেন্স কালেকশন কৰা হৈছে হস্পিটালৰ পৰা বডিটো যিমান জলদি পাৰে ডিসপোজ কৰা হৈছে আৰু ক্ৰিমেট কৰি দিয়া হৈছে তাৰ পিছত আমি কলকাতা পুলিশ প্ৰশাসনৰ এগেইনষ্টটো আমি প্ৰটেষ্ট কৰি আছো কাৰণ তেখেতসকলক সময় দিয়া হৈছিল মানডেলৈকে সময় দিয়া হৈছিল যে তেখেতসকলে ফাষ্ট ফৰৱাৰ্ড কৰক ইনভেষ্টিগেশ্যনটো আৰু যিসকল অপৰাধী এই অপৰাধৰ লগত জড়িত হৈ আছে তেখেতসকলক যাতে জলদি ধৰে আৰু দণ্ডৰ কাৰণে প্ৰচেছটো আগবঢ়ায় কিন্তু এইটো একদমেই হ'ব নোৱাৰিলে